নমস্কাৰ ছাৰ বাইদেউসকল। অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান কৰিলে। হয় ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই আজি এই সুখবৰটো দিছে। প্ৰথমতে চাব, কাইলৈ অৰ্থাৎ 2025 বৰ্ষৰ পহিলা দিনটোত কৰ্মচাৰী কল্যাণৰ এক নতুন অধ্যায়ৰ সূচনা হ'ব। আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে পাৰস্পৰিক বদলীকৰণৰ পৰ্টেল স্বাগত সতীৰ্থ উৎসৰ্গা কৰিবলৈ আগবাঢ়িছোঁ। অৰ্থাৎ ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলীকৰণৰ সুবিধাৰ্থে অসম চৰকাৰে অহাকালি স্বাগত সতীৰ্থ নামৰ এখন পৰ্টেল মুকলি কৰিব, যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। লগতে এপ্লিকেশ্যন প্ৰচেছটো কেনেদৰে আগবাঢ়ি যাব তাকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত জনাই দিছে। আৰু এই মিউচুৱেল ট্ৰেন্সফাৰ পদ্ধতিৰ হাইলাইটসমূহ তলত উল্লেখ কৰি দিছে। 1 নম্বৰত আছে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে এই পদ্ধতি অৰ্থাৎ এই পৰ্টেল প্ৰযোজ্য হ'ব। 2 নম্বৰত কৈছে, গোটেই সেৱাৰ সময়ছোৱাত এজন চৰকাৰী কৰ্মচাৰীয়ে দুবাৰকৈ লাভ কৰিব পাৰে এই সুবিধা। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে চাকৰি জীৱনত দুইবাৰ মিউচুৱেল ট্ৰেন্সফাৰৰ সুবিধা লাভ কৰিব পাৰিব। 3 নম্বৰত কৈছে, মিউচুৱেল ট্ৰেন্সফাৰৰ আবেদনকাৰীয়ে পূৰ্বৰ প্ৰতিষ্ঠানত শেষবাৰৰ বাবে ওলোৱা দৰমহাৰ সমান দৰমহা লাভ কৰিব। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ কোনো পৰিৱৰ্তন নহয়। 4 নম্বৰত কৈছে, আবেদনকাৰীয়ে মিউচুৱেল ট্ৰেন্সফাৰৰ সময়ত জ্যেষ্ঠতা বা তাৎক্ষণিক পদোন্নতিৰ দাবী কৰিব নোৱাৰিব। ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠতা নাথাকিলে নতুন প্ৰতিষ্ঠানত যোগদান কৰাৰ তাৰিখৰ পৰা জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দিয়া মুখ্যমন্ত্ৰীয়ে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ এই বৃহৎ ঘোষণাটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।